2008 চনত এই নিযুক্তিৰ সংখ্যা বা এই নিযুক্তি পোৱা শিক্ষকৰ সংখ্যা প্ৰায় 5000তকৈ অধিক আছিল। আমি চাকৰি বুলিয়ে কওঁ বা বিভিন্ন সা সুবিধাৰ পোৱাৰ পৰিপ্ৰেক্ষিতত কিছু শিক্ষকে এই কামৰ পৰা আঁতৰি গৈছিল আৰু 4529 গৰাকী শিক্ষকক আমি নিয়মীয়াকৰণ কৰিবলৈ আগবাঢ়িছো। নিয়মীয়াকৰণৰ লগে লগে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল কেইবাটাও চৰকাৰী সুবিধাৰ লগত জড়িত হ'বলৈ সুবিধা পাব। আমি NPS যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক আমি UPS অৰ্থাৎ ইউনাইটেড পেনশ্যন স্কিমলৈ লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ ফলত দুটা ধাৰাৰ সৃষ্টি হ'ব। 10 বছৰতকৈ কম চাকৰি থকা সকলে এটা নিৰ্দিষ্ট পেনশ্যনৰ পুঁজি লাভ কৰিব আৰু যিসকলৰ আৰু এটা পিৰিয়ড চাকৰি তেওঁলোকে সমাপন কৰিব তেওঁলোকে সম্পূৰ্ণভাৱে চৰকাৰৰ পেনশ্যন TADA বা যাক আমি ডিয়াৰনেছ এলাউন্স বুলি কওঁ এই গোটেইবিলাক পেনশ্যনৰ লগত জড়িত হৈ পৰিব। আৰু অতিৰিক্ত শিক্ষকসকল যিসকল আছিল দুটা স্লেপত যাৰ 10 বছৰ চাকৰি আছে তেওঁলোকে এটা নিয়মত আৰু যাৰ 25 বছৰ চাকৰি আছে তেওঁলোকে এটা নিয়মত UPSৰ পৰা সুবিধা পাবলৈ সক্ষম হ'ব, যিটো অহা আমাৰ চিকিৎসাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনা। এই যোজনাৰ জৰিয়তে আমাৰ বেমাৰ আজাৰ হোৱাৰে প্ৰয়োজনীয় ধন লাভ কৰিব। তৃতীয়তে আমাৰ যিখিনি অতিৰিক্ত শিক্ষক আজি নিয়মীয়া শিক্ষক হ'ল জ্যেষ্ঠতাৰ ভিত্তিত এতিয়া তেওঁলোকে বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ বা উপাধ্যক্ষ হ'বৰ কাৰণেও তেওঁলোকে যোগ্যতা অৰ্জন কৰিব। আজি ইমান দিনে আমাৰ যি বাধা আছিলে যে অতিৰিক্ত শিক্ষক কাৰণে আমি কেতিয়াও হেডমাষ্টাৰ হ'ব নোৱাৰো বা প্ৰধান শিক্ষক হ'ব নোৱাৰো, অধ্যক্ষ হ'ব নোৱাৰো, সেই বাধা আজিৰ পৰা আঁতৰি যাব। আন শিক্ষকৰ লগত যেনেকৈ জ্যেষ্ঠতা হ'ব পাৰে তেনেকৈ আপোনালোকেও এটা জ্যেষ্ঠতাৰ ভিত্তিত নিজৰ নিজৰ কৰ্মক্ষেত্ৰত অগ্ৰসৰ হ'ব পাৰিব। আমাৰ চৰকাৰে অলপতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতি কেইটামান এটা সুবিধা হ'ল যে আমাৰ যদি এক্সিডেণ্ট হয়, আমি ভগৱানে নকৰক কাৰোবাৰ যদি এক্সিডেণ্টেল ডেথ হয় বা কোনোবা যদি পাৰ্মানেণ্টলি দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয় তেওঁলোকলৈকে 1 কোটি টকা পৰ্যন্ত পৰিয়ালে পাব পৰা এটা বিশেষ ব্যৱস্থাৰ সুবিধাও এতিয়াৰ পৰা আমাৰ কৰ্মচাৰীসকলৰ পৰিয়ালে লাভ কৰিব। আন এটা সুবিধা হ'ল যে ভগৱানে নকৰক কিন্তু আমি সকলোৱে জানো যে মানুহ মৰণশীল। মৃত্যুৰ যিটো চিৰন্তন সত্য সেই সত্যৰ পৰা আমি কোনেও আঁতৰি আহিব নোৱাৰো। কিন্তু আজিলৈকে অসমত যদি কোনোবা চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হয় তেওঁলোকক 5% কম্পেনচনেট এপইণ্টমেণ্টৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু আমাৰ চৰকাৰে এটা বিশেষ নিয়ম কৰিছিলে যে যদি কোনোবা চৰকাৰী কৰ্মচাৰী মৃত্যু হয় তেওঁৰ পৰিবাৰে বা তেওঁৰ পৰিয়ালে যাৰ নিকট আত্মীয় বুলি কওঁ এনুকে বুলি কওঁ সেই ব্যক্তিজনে চৰকাৰী কৰ্মচাৰীজনৰ 60 বছৰ নোহোৱা পৰ্যন্ত সেই একেটা দৰমহা নিয়মিতভাৱে বেংক একাউণ্টত লাভ কৰিব। পৰিয়ালটোৱে চৰকাৰৰ পৰা দৰমহাও পাব আৰু মৃত্যুৰ পিছতো ইউনিফাইড পেনশ্যন স্কিমৰ সুবিধা তেওঁলোকে নিৰন্তৰ পাই থাকিব। এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁক এক্স গ্ৰেচিয়া 10 লাখ টকা ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আমাৰ চুক্তি অনুসৰি 10 লাখ টকাৰ অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ কাভাৰেজ এটাও তেওঁলোকে লাভ কৰিব। এই সুবিধাৰ লগে লগে আজিৰে পৰা আপোনালোকে আপোন বাহন আৰু আপোন ঘৰ আঁচনিটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আপোনালোকে লোন পাবলৈ সক্ষম হ'ব। লোন আগতে 15 লাখ টকা আছিল, এইবাৰ চৰকাৰে এই লোনৰ সীমা
30 লাখ টকালৈকে বৃদ্ধি কৰিছে। গতিকে 15 লাখ টকাৰ স্থানত আপোনালোকে 30 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। শেহতীয়াকৈ এতিয়া আমি আৰু এটা সিদ্ধান্ত লোৱাৰ পথত আছো, যদিও সিদ্ধান্ত